নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত আছে লাৰ্জ হোৱাইট ক্ৰছ পোৱালি হয়, এইবিলাক চাওক, আৰু ঘুংৰু আছে, এইবিলাক ঘুংৰু, আৰু যিবিলাক বগা দেখাই পাইছে এইবিলাক লাৰ্জ হোৱাইট ক্ৰছ পোৱালি। বৰ্তমান ফুল ফিডিঙত আহি গৈছে এইবিলাক। বহুতে পোৱালি খুজি আছিল, তো এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ। চাওক ফুল ফিডিঙত আহি গৈছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। কিন্তু ডেলিভাৰী দিয়াৰ সুবিধা নাই, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ, গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। এইবিলাক চাওক, আৰু ইয়াত আছে ৰাণী ক্ৰছ, ইয়াতো আছে ৰাণী ক্ৰছ, এইবিলাক ৰাণী ক্ৰছ হয়, ঘুংৰু আছে। কিন্তু ডেলিভাৰী দিয়াৰ সুবিধা নাই। বহুতে কয় যে পোৱালি লোৱাৰ পিছত দানা নাখায়, তো বজাৰৰ পৰা ল'লে কেতিয়াবা কি হয়, দানা খোৱা বন্ধ কৰি দিয়ে। তো আমাৰ এইবিলাকক ধানৰ মল, যিটো ৰাইচ পলিচ বুলি কয়, এই ৰাইচ পলিচ, ভাত, দানা এইবিলাক মিক্স কৰি দিওঁ। ঘৰত ল'লে মানে জুগুলি চুগুলি চব খাব, জুগুলি ধানৰ মল এইবিলাক মিক্স কৰি দিলে খাব চবৰে পোৱালিখিনি। আৰু এইটো হৈছে মাকজনী, বৰ্তমান দুৰ্বল হৈছে অলপ, মানে পোৱালি বহুত, ইয়াত 13টা পোৱালি আছে, আৰু ইয়াত 8টা পোৱালি হৈছে লাৰ্জ হোৱাইট ক্ৰছ, আৰু 5টা মানে ঘুংৰু এজনে 21টা পোৱালি দিছিলে, তো তাৰে পৰা 5টা পোৱালি একদিনাই পোৱালি দিছিলে, সেইকাৰণে ইয়াত মিক্স কৰি দিছোঁ, ইহঁতৰ লগতে আছে। আৰু বাকী ইফালে আছে, আৰু বাকী ইয়াত আছে ঘুংৰুকেইটা, মানে এইজনীয়ে 21টা পোৱালি দিছিলে। এইবিলাকো বৰ্তমান দানাত আহিছে, কিন্তু ফুল্লি দানাত অহা নাই, দানা দি আছে ছাইডত। 21টা পোৱালি দিছিলে, তো 21টা নিপুল নাই, ইয়াৰ পৰা 5টা পোৱালি তাতে ছাইড কৰি দিছোঁ। আৰু এইবিলাক চব আমাৰ ঘুংৰু হয়, এইবিলাক চব বাহিৰতে বান্ধা থাকে, যিবিলাক পোৱালি দিয়ে সেইবিলাকে মানে ভিতৰত ৰাখি দিওঁ। তো যদি কাৰোবাক লাগে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। এইবিলাক ৰাণী ক্ৰছ হয়, চব পোৱালিখিনি। তো লাইটৰ কাৰণে অসুবিধা হৈছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ, গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। আৰু যদি কাৰোবাক ফেঞ্চি পাৰ চৰাই লাগে, আমাৰ লগত বহুত ধৰণৰ পাৰ চৰাই আছে। আমাৰ লগত টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে, কিন্তু সকলোবোৰ এভেইলেবল নাথাকে। ইয়াত যিবিলাক দেখা পাইছে চব আছে, এভেইলেবল আছে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। এই পাৰ চৰাইবিলাক ডেলিভাৰী দিয়াৰ সুবিধা আছে, অল নৰ্থ ইষ্ট ডেলিভাৰী হৈ যাব এই পাৰ চৰাইবিলাক। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।